ফটো ব্যাকগ্রাউন্ড তো আপনি কেন চেঞ্জ করিব তো ফটো ব্যাকগ্রাউন্ড চেঞ্জ করার কারণে আপনার এটা অ্যাপ লাগবে অ্যাপটোর নাম আছে স্ন্যাপস্নেপ তো এইটো অ্যাপ লাগবে তো অ্যাপ আপনি প্লে স্টোর পাই যাব প্লে স্টোর পৰা আপনি ডাউনলোড কৰি লব ডাউনলোড কৰাৰ পাছত এইটো আপুনি ওপেন কৰিব ওপেন কৰাৰ পাছত এইটো ব্যাকগ্রাউন্ড চেঞ্জ কৰিব লাগিব তো আজি ভিডিওটো এইটোৱে হেল্ল' দোস্ত ওয়েলকাম বেক টু মাই ইউটিউব চেনেল অল ভিডিও যদি আপুনি মোৰ চেনেল নতুন চেনেল সাবস্ক্ৰাইব কৰি আৰু বেল আইকনটো বজাই দিব আৰু ভিডিওটো শেষলৈকে চাই থাকক আপুনি আপোনাৰ ব্যাকগ্রাউন্ড চেঞ্জ কৰিব পাৰিব আৰু মই ইয়াতে এটা ফটো উঠিম তো ফটোটো মই ব্যাকগ্রাউন্ড চেঞ্জ কৰি দেখাম আপুনি মই যেনেকৈ দেখাই দি আছোঁ তো আপুনি সেনেকৈ কৰিব আপোনাৰো ব্যাকগ্রাউন্ডটো চেঞ্জ হ'ব তো ফটোটো উঠি লওঁ নাই তো ফটো উঠি সেইটো ফটো মই আপোনালোকক মোবাইল ভিডিও অলপ বনাই আপোনালোকক দেখাই দি আছোঁ যে ক'ত কি কৰিলে আপোনাৰ ফটোটোৰ ব্যাকগ্রাউন্ডটো চেঞ্জ হ'ব তো আজি ভিডিওটো বেছি দেৰি নকৰি এতিয়া আৰম্ভ কৰোঁ না কি কয় এইটোক আপুনি ওপেন কৰাৰ লগে লগে আপোনাৰ সন্মুখত প্লাছ চিহ্ন হ'ব তাত ওকে কৰিব লাগিব ওকে কৰি আপুনি আপোনাৰ ইয়াৰ পৰা আপোনাৰ ফটোটো সিলেক্ট কৰিব লাগিব এইটো সিলেক্ট কৰিলো মই ইয়াৰ পৰা আপুনি এতিয়া যাব লাগিব তলত ইটোত যাব লাগিব ইটোত গৈ আপুনি একদম তলত চাব তলত এটোত যাব লাগিব এটোত গৈ তাৰ পাছত প্লাছ চিহ্নত যাব লাগিব তাৰ পাছত আপুনি ইয়াৰ পৰা আপোনাৰ ব্যাকগ্রাউন্ডটো সিলেক্ট কৰক মই ক'ত ব্যাকগ্রাউন্ডটো আছে মই সিলেক্ট কৰো ৰব পোৱা নাই নাপালে যে ঠিটত যাও ফটোত যাও ফটোত গৈ আপুনি ইয়াৰ পৰা আপোনাৰ ব্যাকগ্রাউন্ডটো মৰিটো ব্যাকগ্রাউন্ড ইটোৰ পৰা মই এটা সৰু চাই সিলেক্ট কৰিম তো ইয়াত 4-5টা আছে ব্যাকগ্রাউন্ড তো ইয়াৰ পৰা মই অলপ জুম কৰি মই কোচপা দিম তো এইটো দি তাৰ পাছত আপুনি এইটো অলপ ব্লাৰ বেছি কৰি দিয়ক তো ইটোক মই ব্লাৰ কম কৰি দিলো তো ইটোক কৰি দিলো ৰাইট মাৰি আপুনি ৰাইট টিপি দিয়ক টিপি দিয়াৰ পাছত আপুনি ওপৰত চাওক আছে তো ইটোত গৈ ইটোত আহক তো ইটোত আহি আপুনি ওপৰতত আহি একদম আপুনি ইয়াতে পেন্সিল বটনত তাৰ পাছত আপুনি ইয়াৰ পৰা মুছি দিয়ক আপোনাৰ চেঞ্জ হৈ আছে তো আপুনি এনেকৈ কৰক আপোনাৰ ব্যাকগ্রাউন্ডটো চেঞ্জ হৈ যাব আৰু আচ্ছা মোৰ ইটোত যদি ইটোৰ এপছৰ লিংক মই ডেসক্ৰিপচন বক্সত দি দিম তাৰ পৰা আপুনি ডাউনলোড কৰি ল'ব পাৰিব নহলে আপুনি প্লে ষ্টৰৰ পৰা কৰিব পাৰিব তো ইটো আপুনি সাৱধানে লাহে কৰিব তো মোৰ কৰিলো মোৰ হৈ গ'ল কৰাটো এতিয়া আপুনি সেভ কৰিব লাগিব সেভ কৰিলে তো ফোনত চাব সেভ বাটন আছে তাত সেভ কৰি দিব এতিয়া একবাৰ ক্লিক কৰক ক্লিক কৰাৰ পাছত আপুনি ইয়াতে সেভ কৰক তো আপোনাৰ হৈ গ'ল ফটো ব্যাকগ্রাউন্ড চেঞ্জ তো আজি ভিডিওটো এইখিনি তো আপুনি কৰক আপোনাৰো হৈ যাব চেঞ্জ তো মই যেনেকৈ দেখাই দিছোঁ তো এই স্ক্ৰিনশ্বটটো যেনেকৈ দেখাই দিছোঁ তো আপুনি সেনেকৈ ফলো কৰক আপোনাৰো ফটো ব্যাকগ্রাউন্ডটো একদম চেঞ্জ কৰিব আৰু যিকোনো ফটো ব্যাকগ্রাউন্ড আপুনি আপোনাৰ ফটোৰ পাছত লগাব পাৰিব তো আজিৰ ভিডিওটো এইখিনি আছে যদি ভিডিওটো ভাল লাগিছে তো এটা লাইক কৰিব আৰু কমেন্ট কৰি কৈ দিব আৰু এনেকুৱা ভিডিও লাগে নেকি তো ফটো এডিটিং কৰিব ফটো ভিডিও তো মই আৰু এনেকুৱা ভিডিও দিবলৈ চেষ্টা কৰিম যদি লাগে কমেন্টত কৈ দিব বাকি ভিডিও এইখিনি আছিল বেছি নবনাও তো আজি ভিডিওটো এইখিনি আছিল যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট শেয়ার এন্ড মোৰ চেনেলটো সাবস্ক্রাইব কৰিব আৰু বেল আইকনটো বজাই দিব তো আজি ভিডিওটো এইখিনি বাই লাভ ইউ অল ফ্ৰেন্ডস টাটা